নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এখন খেলপথাৰলৈ আহিছোঁ আজি আৰু তাতে আমাৰ এই দুজন সতীৰ্থ দুজন লগ পাইছোঁ আৰু জিন্তি আৰু প্ৰাঞ্জল ৰাতি ফাৰ্ষ্ট আহিছে আৰু মই গৈ পাইছোঁগৈ। এয়া এখন খেলপথাৰ, তাত আমাৰ যি ভেটান খেল আছে ফুটবল, আমাৰ সতীৰ্থসকল আহি আছে। এয়া অলপমান প্ৰেক্টিছ কৰিছে আৰু ফুকনদাও আছে, এইফালে সকলো আছে, গোট খাইছে ইয়াৰ 2-4জনকৈ এনেকৈ। আমাৰ আজি দুটা টিমৰ মাজত খেল হ'ব, শিৱসাগৰ আৰু চৰাইদেউৰ লগতে বৰহাট টীম আৰু পিছৰখন হ'ব ডিব্ৰুগড় গুড মৰ্ণিং আৰু মৰিয়নি। আৰু আমাৰ প্ৰথম খেলখন আছে, এইখন আমাৰ চৰাইদেউ টীমটো আৰু শিৱসাগৰ টীমটো একেলগে গোট খাইছোঁ। এয়া মই তাৰ আপোনালোকক দেখাইছোঁ। জিয়তী যুৱ সংঘৰ সৌজন্যত পুথিভঁৰাল উদ্যোগত ভেটান একাদশ চেঙেলীবাৰী কেন্দুগুৰি আৰু বকতা খনামুখ ৰাইজৰ বকতা খামুনৰ ৰাইজৰ সহযোগত ভুগুৰাম গগৈ, অৰুণ গগৈ, বিপুল মেচ, পূৰ্ণিমা ফুকন সোঁৱৰণী আমন্ত্ৰণমূলক উজনি ভিত্তিক প্ৰাইজমণি ট্ৰফি আৰু ফুটবল ভেটান প্ৰতিযোগিতা দেখালোঁ। আৰু এয়া ধুনীয়া এখন খেলপথাৰ, ৰ'দ বহুত দিছে। এইফালে আমাৰ সতীৰ্থসকলে চাহ খাইছে আৰু মই চাহ গ্ৰহণ কৰিছোঁগৈ। কৰ্মকাৰ এইফালে আছে, এইফালে সকলো তেওঁলোকৰ চাহ পৰ্ব চলি আছে আৰু এইফালে ৰন্ধন কাৰ্য হৈছে। মই আপোনালোকক তাত ফালে লৈ গৈছোঁ, আজি কি খুৱাব এই ব্যৱস্থাটো মই আপোনালোকক দেখাব বিচাৰিছোঁ। জানেই আপোনালোকে, মই য'লৈ যাওঁ তাতে অকণমান ভিডিঅ' কৰোঁ, আপোনালোকৰ মাজলৈ যুগুত কৰি পঠাই দিওঁ। কিমান ভিডিঅ'টো ভাল লাগে, কি হৈছে নাজানো, কিন্তু অকণমান ভিডিঅ' কৰাটো মোৰ কৰ্তব্য হৈ পৰিছে। মই কৰোঁ আৰু মই দেখাওঁ। সোণোৱাল সঞ্জীৱ সোণোৱাল দা আছে, শিৱসাগৰ টীমৰ চৰাইদেউ টীমৰ কেপ্টেইন, আৰু আমাৰ এইফালে বৰহাট টীমটো এইফালে আছে। আমি আচলতে দুইটা টীমে আজি সন্মুখাসন্মুখী খেল খেলিব লাগিব। প্ৰতিদ্বন্দ্বিতা দুইজনৰ মাজতে, দুইটা টীমৰ মাজতে হ'ব। আমি দুইটা টীমে আচলতে ককাই ভাই আমি প্ৰায় একেলগে থাকোঁ, একেলগে খেলাবিলাক কৰি থাকোঁ। আৰু তাৰ মাজতে আমি আজি টীমটো আমাৰ ইয়াত দুটাৰ মাজতে আজি পৰিছে প্ৰতিযোগিতা, দুইটাৰ মাজতে অনুষ্ঠিত হ'ব আৰু টীম আহি আছে। এইবিলাক টীম আমাৰ দুটাৰ মাজত প্ৰথমখন হ'ব খেল। আৰু এইফালে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আছে, তাতে এইকেইজন 4জনো আছে আৰু ওপৰত আমাৰ জুবিন দা অতি মৰমৰ, তেখেতৰ গোটেইকেইজন সোঁৱৰণিত স্মৃতি ৰোপণ কৰা হৈছে। আৰু ইয়াৰ পিছতে মই আপোনালোকক এনেদৰে অকণমান ভিডিঅ' কৰি দেখাই যাম। বহুত বেছি দেখাব নোৱাৰোঁ, কাৰণ আমি খেলিবগৈ লাগিব। খেল ইয়াৰ পিছতে আৰম্ভ হ'বই আৰু এইসকল অকণমান স্মৰণ কৰিছোঁ। তেখেত য'তে আছে তেখেতলোক শান্তিত থাকক, যেনেকৈ আছে ভগৱন্তে যাতে ভালকৈ ক'লে তেওঁলোকৰ আত্মাক শান্তি দিয়ক, এইটোৱে কামনা কৰিছোঁ মোৰ ফালৰ পৰা, আমাৰ ফালৰ পৰা। আৰু ইয়াৰ পিছত এইসকলে এনেকৈ দৰ্শকো আছে 2-4জন, অকল খেলুৱৈয়ে নহয়, দৰ্শকো আছে। আৰু দৰ্শক নাথাকিলে খেল খেলিও ভাল নালাগে। গতিকে এয়া এনেকৈ আজি ভেটান খেল অনুষ্ঠিত কৰিছে। ইয়াত তেখেতলোকক আমি আমাৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছোঁ খেল পতাৰ কাৰণে। ভেটান খেলুৱৈসকলৰ এটাই উদ্দেশ্য, আৰু উঠি অহা প্ৰজন্ম যাতে খেলৰ লগত জড়িত হৈ থাকে, কিমান বয়সলৈকে খেলিব পাৰে, খেলটো ধৰি ৰাখিব পাৰে। আৰু সেইটোৱেই এইজন ৰাজা ডিমৰ পৰা আহিছে, ৰাজমাইৰ পৰা লগত লৈ আহিছে, আৰু সেইটোৱে আমাৰ উদ্দেশ্য। আৰু ইতিমধ্যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কৰ্মবিলাক হৈ গৈছে। ইয়াৰ পিছতেই হয়তো আৰু 30 মিনিটমানৰ ভিতৰত খেল আৰম্ভ কৰিব, ৰেফাৰসকল আহিলে। আৰু আমাৰ দুইটা টীমে দুজন কেপ্টেইন, এজন মামা আৰু এইফালে সোণোৱাল দা, দুইজনে কেপ্টেইন আলোচনা কৰিছে কোনকেইজনে কোনফালে খেলিব, কোনকেইজন কোনফালে খেলিব, শিকাই লৈছে টীমটো। যি কি নহওক, সেইটো আমাৰ বুজাবুজিৰ ওপৰত চলি আছে, চলি থাকিব সদায়। ইয়াত কাৰো মতামত নাই, বেলেগ মতামত নাই।
আৰু এইফালে ৰন্ধন কাৰ্য ওচৰলৈ আপোনালোকক অকণমান লৈ যাম বুলি কৈছিলোঁ। মই অকণমান যাম ৰন্ধন কাৰ্যত দেখামগৈ কি বনাইছে, কি খুৱাব আজি, কি আয়োজন কৰিছে, আৰু লগতে এনেকৈ মই অকণমান দেখাই দিছোঁ নিজকে। আৰু এয়া সতীৰ্থসকলে এইফালে কিছুমানে চাহ খাই গ'ল, আলোচনা কৰিছে, আৰু কিছুমানে আহি আছে চাহ খাইছে, এইখিনিত চাহ যোগাৰ কৰিছে। চাহ মিঠাই মানে পিঠা বনাই দিছে দেই, পিঠাও বনাই দিছে। আৰু এনেকৈ তেখেতলোকে আয়োজন কৰিছে। বিশেষকৈ খামন ৰাইজ সকলোকে আমি সেৱা জনাইছোঁ এই অনুষ্ঠান আয়োজন কৰাৰ কাৰণে আমাৰ চেনেল তৰফৰ পৰা। আৰু এয়া মই কেনেকৈ আয়োজন কৰিছে আজি এই খানাটো অকণমান দেখাম দেই, কি বনাব, কি বনাইছে অকণমান দেখাবলৈ গৈছোঁ আপোনালোকে চাব। দেখিছে এইফালে তেখেতলোকে এতিয়া এনেকৈ এইবিলাক বহুতজনী আছে, দুগৰাকীয়ে চাহৰ যোগান ধৰি আছে, আৰু এইফালে তেখেতলোকে যোগাৰ কৰি আছে। আৰু এনেকৈ ভিডিঅ' অকণমান সদায় কৰোঁ, য'লৈ যাওঁ ত'লৈ। ই মেইন দেই, খগেনেই মেইন, এই আয়োজনটো প্ৰধান দায়িত্ব খগেনৰ আছিলে। হয় অকণ এনেকৈ বহিছে। ইয়াৰ পিছতে আমাৰ টিম দুটা ওলাবলৈ সাজু হৈছে, তেখেতলোকে সাজু হ'বলৈ কৈছে, কাৰণ ইয়াৰ পিছত আৰু দুখন খেল হ'ব। গতিকে আমি আমাৰ টিমটো ফাৰ্ষ্ট খেলিব লাগিব, দুইটা টিমেই। প্ৰথমখন উদ্বোধনী মেচ অনুষ্ঠিত হ'ব, তাৰপিছত আৰু দুখন খেল হ'ব। আৰু এনেদৰে অকণমান ভিডিঅ' আপোনালোকে প্ৰস্তুত কৰিলোঁ, আৰু বেছি সময় থাকিব নোৱাৰোঁ, কাৰণ মই নিজে ওলাবগৈ লাগিব এতিয়া খেলৰ কাৰণে। আৰু এনেকৈ কৈ আপোনালোকক সকলোকে সেৱা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। মাজে সময়ে এনেকৈ ভিডিঅ' প্ৰচাৰ কৰি যাম, য'তে যাওঁ ত'তে। ইয়াত আজি বাৰু দিলীপ ফুকন সকলোৱে চিনি পায়। ধন্যবাদ। জয় শ্ৰীৰাম।